আজি আছোঁ মই দিচাং নদীৰ কাষত বিশেষকৈ এখন খেতি পথাৰলৈ আহিছোঁ আৰু খেতি পথাৰত কিয় আহিছোঁ জানেনে এই খেতি পথাৰত এগৰাকী মহিলাই খেতি কৰি আছে বিভিন্ন ধৰণৰ খেতি যেনেকৈ এইফালে দেখিবলৈ পাইছে সৰিয়হ খেতি আৰু এইফালে আছে এইবিলাক শাক পাচলি যিমান শাক পাচলি আৰু ৰঙালাও মটৰ কবি ইত্যাদিকে সকলোখিনি আৰু আপোনালোকক আজি দেখুৱাম সেই মহিলাগৰাকী চিনাকি কৰাই দিম আৰু লগতে তেওঁ এই খেতিৰ বিষয়ে সম্পূৰ্ণ তেওঁৰ পৰা জানিব বিচাৰিম আৰু এইগৰাকী বাইদেউ হৈছে বাইদেউ নামটো এবাৰ কৈ দিয়ক। নমস্কাৰ, মোৰ নাম মনালিছা ফুকন। অঁ আৰু এই বাইদেৱে মানে এইবিলাক পূৰা খেতি কৰি আছে এইবিলাক হৈছে সৰিয়হ খেতি আৰু লগতে সৌফালেও আছে খেতি কিন্তু প্ৰথম সৰিয়হ খেতিৰ বিষয়ে আপোনাক অলপ সুধি ল'ম। বাইদেউ আপোনালোকে কিমান বছৰৰ পৰা খেতি কৰি আছে নদী কাষত? এতিয়া মই বিয়া হৈছিলে 9 চনত, মই 12 চনৰ পৰাই খেতি কৰি আছোঁ। এতিয়া 12 চন হয় 24 চনলৈকে খেতিয়ে কৰি আছোঁ বাৰু সেই বাম খেতি ন। সৰিয়হ খেতি আপোনালোকে বিশেষকৈ এতিয়া বৰ্তমান সৰিয়হ খেতিটো তুলি আছে। সৰিয়হ খেতিৰ পৰা লাভ হয়নে নহয় পোনপ্ৰথমে এনে এটা চৰ্টকৈ সুধিছোঁ আৰু আমাৰ মানে বানপানী আহিলে আমাৰ লাভ হয় সৰিয়হ খেতিত। আমি মানে গভৰ্ণমেণ্টক দিলে ধৰক 5,000 মানকৈ পাওঁ, ইভাগে আমি দিলে 6,000কৈ পায় ন। আৰু বিশেষকৈ সৰিয়হ খেতি কিমান সময় লাগে মানে প্ৰথম হিচাপত সিঁচো আৰু এতিয়া তুলিছে ন। ফেব্ৰুৱাৰীত তুলিছে আৰু বিশেষকৈ এইবিলাক কিমান টকামান মূলধন আপোনাৰ প্ৰয়োজন হয়? আমাৰ মূলধন মানে আমি ধৰক বিঘা লৈ আছে আৰু 10 বিঘা ধৰক আমি বা কিবা এটা কৰিলোঁ 5 বিঘা কৰিলোঁ তেনেকৈ আমাৰ বিঘা লৈ আছে। বিঘাত যিমানখিনি খৰচ হয় আমাৰ 10,000 ধৰক ফৰ এক্সাম্পল খৰচ হ'ল তেনেকৈ আমি তেতিয়া আৰু 10,000 এটা প্ৰফিটত পাওঁ। ঠিক আছে। এই বাইদেউগৰাকী মানে এনেকুৱা হয় তেওঁলোকৰ ঘৰৰ মানুহো বৰ্তমান কৰি আছে ইয়াতে কিন্তু এই বাইদেউগৰাকী ওতঃপ্ৰোতভাৱে ইয়াতে খেতিৰ লগত পূৰা জড়িত হয়নে নহয়? পূৰা খেতিৰ লগত জড়িত সেইবাবে বাইদেউগৰাকী ক'লোঁ বিশেষকৈ জানিব বিচাৰিলোঁ যে বাইদেউগৰাকী কেনেধৰণে খেতিখন কৰি আছে আৰু বিশেষকৈ অকল এই সৰিয়হ খেতি বুলি নহয় বিভিন্ন ধৰণৰ কি খেতি কৰিছে এবাৰ? আমি আলু খেতি কৰোঁ। আলু আমি বম্বে আলু দিওঁ, আমাক এগ্ৰিকালচাৰৰ ফালৰ পৰা দিছিলে। তাৰপিছত আমি নিজৰ অসমীয়া আলুখিনি কৰোঁ, ফুলা আলু বুলি কয় সেইখিনি। তাৰপৰা ৰঙালাও কৰিছোঁ, ৰচুন কৰিছোঁ, পিঁয়াজ ইত্যাদি আমি তেনেকৈ কবি অল এভৰিথিং মানে আমি কৰোঁ। এনে লাভ কেনেকুৱা ঠিকে আছে? লাভ মানে লাভৰ লোকচানৰ মাজতে আৰু কিবা পাওঁ, দিন ভাল হ'লে পাওঁ আৰু দিন বেয়া হ'লে আমাৰ অলপ লছ হয় আমি পাওঁ আৰু বিশেষকৈ এইফালে হৈছে সৰিয়হ খেতি। সৰিয়হ মানে আপোনালোকৰ এইবাৰ কিমান বিঘামান কৰা হৈছিলে? আমাৰ সৰিয়হ এইবাৰ 6 বিঘামানেই কৰা হৈছে। 6 বিঘামান কৰা হৈছে আৰুতো সেইফালেতো কৰিছেই বাৰু সেইফালেতো যথেষ্ট আৰু আমাৰ ঘৰৰ মানুহ গোটেইখিনি ককাই ভাই মিলি কৰা হৈছে। তেনেকৈ আমাৰ বহুতখিনি 30-40 বিঘা ককাই ভাই গোটেই সোপাই ভগোৱাকৈ হৈছে আৰু মানে তেনেকৈ মিলি হেৰি কৰা হৈছে। আৰু বিশেষকৈ এই সৰিয়হ খেতি যদি কৰে সৰিয়হ খেতি কৰোঁতে সৰিয়হটো আপোনালোকৰ কিমান কুইণ্টেল কৰিলে বছৰটোত আপোনালোকৰ উৎপাদন হয়? আমাৰ মানে কুইণ্টেল সেইবোৰ বিঘাত হিচাপে কিমান মান হয় আপুনি? বিঘাত আমি পাওঁ বিঘাত 4 কুইণ্টেল 3 কুইণ্টেল এনেকৈ 5 কুইণ্টেল এনেকৈ কৰি পাওঁ। ভাল হ'লে আমি 6 কুইণ্টেললৈকে পাওঁ। 6 কুইণ্টেললৈকে পায় ন। আৰু এই কি কয় এই সৰিয়হবিলাক আপোনালোকে বিকে নে আমি সৰিয়হ মিঠাতেল পেৰিও মানে মিঠাতেলখিনি পিয়ৰ মিঠাতেল বিচাৰে মানুহে সেইকাৰণে পিয়ৰ মিঠাতেল পেৰিও দিওঁ আৰু নহ'লে আমি সৰিয়হ হিচাপেও দিয়া হয় নেকি? আৰু বিশেষকৈ এই সৰিয়হবিলাক যেতিয়া আপোনালোকে গুটি হিচাপে যিবিলাক বিকে সেই বিকিলে কিমান টকাকৈ লয়? আমি গুটি হিচাপে বিকিলে আমি গভৰ্ণমেণ্ট ৰেটত আমি 5,000কৈ পাওঁ। 5,000কৈ পায় ন। ইভাগে আমি 6,000কৈ এনেকৈ নিলে পাওঁ। 5,000 মানে আপোনাৰ কুইণ্টেলত কেজি 50 টকা। কেজি 50। আৰু মিঠাতেল পেৰিলে মানে আপোনাৰ এটা কথা সুধিছোঁ বিশেষকৈ খেতিৰ লগত তেওঁ জড়িত হৈ থকাৰ কাৰণে এই যে 1 লিটাৰ মিঠাতেল হ'বৰ কাৰণে কিমান কেজি লাগিব এই কি কয় সৰিয়হ? তেনেকৈ ক'ব নোৱাৰিছোঁ, খালি আমি মানে 30-40 বা 50 কেজি হেৰি কৰিলে আমি তেনেকৈ 10 লিটাৰ 5 এনেকৈ পাওঁ আৰু সৰিয়হ তেল পিয়ৰ তেল। একচুৱেলি হয় বাৰু সৰহীয়াকৈ আপোনালোকে দি দিয়ে যে সেইকাৰণে মানে আমি ধৰিব নাই লিটাৰ হিচাপত মানে লিটাৰ হিচাপে ধৰিব নাই আমি 20-30 লিটাৰ একেবাৰতে কৰি আনো মানে বস্তা হিচাপে লৈ যায় হিচাপ নাথাকে আৰু সেইটো হয়। আৰু সেই লিটাৰবিলাক আপোনালোকে বিকি দিয়ে নে কিমান লিটাৰ কেইটকাকৈ? লিটাৰ আমি 300কৈ দিয়া হয়। 300 টকা ন। একদম পিয়ৰ মিঠাতেল। আৰু এটা কথা নহয় যদি এতিয়া মোৰ এই ভিডিঅ'টো চাই আপোনালোকক হয়তো কোনোবাই পিয়ৰ মিঠাতেল বিচাৰিব পাৰে বিচাৰিলে তেতিয়া দিব পৰা সুবিধা থাকিব হয় নে? আহিলে আগত আমাক কণ্টেক্ট কৰিলে আমি দিব পৰা আমাৰ সুবিধা হ'ব সুবিধা হ'ব ন। বিশেষকৈ তেতিয়া 300 টকা লিটাৰ আৰু একচুৱেলি পিয়ৰ মিঠাতেল 300 টকা লিটাৰ দিলেও প্ৰব্লেম নাই কাৰণ কেলৈ আজিকালি চব ভেজাল হৈ গৈছে হয়নে? আপোনালোকে এতিয়া বৰ্তমানতো মিঠাতেল কিনি নাখায় চাগে? আমি মিঠাতেল মানে আমাৰ বছৰটোলৈ আমি পেৰি লোৱা হয় তেনেকৈ আমি ঘৰৰ পিয়ৰ তেলে খাওঁ। পিয়ৰ তেলে খায় ন। এতিয়া এওঁলোকে এইখিনি তুলি আনিলে তুলিছে মাৰিছে এওঁলোকে এতিয়া জাৰিছে আমি চব বাৰীতে মাৰি থৈ যাব ন। আৰু বিশেষকৈ হয় এখন বাৰী এইবিলাক গোটেইবিলাকতে সৰিয়হ আছিলে ন। এইবিলাক সৰিয়হ আছিলে মানে সৌ দুদিনলৈকে আপোনালোকে যিবিলাক মুকলি দেখি আছে সকলোখিনি তুলি আনিলে বিশেষকৈ এইটো শুকাই গ'ল ন। আৰু এই বাইদেউসকলে মানে এতিয়া গোটেইখিনি জাৰি মেলি মানে গোটেইখিনি ধানৰ নিচিনাকৈ পৰা যাবলগীয়া হৈ যায় দেই। আৰু এইখিনি এনেকুৱা বেগ হিচাপে এতিয়া সকলোখিনি ইয়াতে মানে উপযোগী কৰি লৈ যায় মানে হয়নে?
অঁ ঠিকে 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 আৰু বিশেষকৈ আপোনাৰ আৰু কি খেতি কৰিছে বাৰু দেখাই দিব ব'লক এইবিলাক এইবাৰ ৰচুনৰ খেতি চাওক এইফালে কৰি সেইফাললৈকে আছে ৰচুন পিঁয়াজ আৰু এইফালে কি আছে ৰঙালাও মাজে মাজে খুতুৰা আলু আছে ন খালি মানে কি হ'ল এই আলুখিনি বৰ্তমান এতিয়া খানা উপযোগী হৈ গ'ল আৰু ন খানা উপযোগী হৈছেগে কিছুমান সচলে থোৱা হয় সেই সচলে থোৱাখিনি আমি থৈ দিছোঁ পিছত লাষ্টত গছ মৰাৰ পিছত সেইখিনি খানিম আলু এতিয়া বিকিছে নি আলু বিকি থকা হৈছে কেজি কেইটকাকৈ বিকিছে কেজি আমি ঘৰুৱা আলুখিনি 40কে দিয়া হৈছে 40কে 30কে নিয়ে আৰু হয় আৰু ৰঙালাও এতিয়া বিকিছে নেকি ৰঙালাও আমি বিকা মাজে মাজে হৈছে ৰঙালাও এইফালে ৰঙালাও লাগিয়ে আছে ৰঙালাও লাগি আছে এইফালে ৰঙালাও ডাঙৰ ডাঙৰ ৰঙালাও আৰু এইফালে এইফালৰ পৰা তালৈকে ৰঙালাও কৰিছে আৰু বিশেষকৈ এতিয়া আপোনালোকে এতিয়া ৰঙালাও খেতি প্ৰতি বছৰে কৰে নহয় জানো প্ৰতি বছৰে কিমানমান ৰঙালাও খেতি পোৱা যায় বছৰে বানপানী নামাৰিলে আমি ৰঙালাও প্ৰতি বছৰে 2000-3000 পকা ৰঙালাও ঘৰত ষ্টক কৰোঁ 2000-3000 পকা ৰঙালাও আমি ষ্টক কৰোঁ আৰু পিঁয়াজো বিকেনে পিঁয়াজখিনি আমি মানে কেঁচিয়াৰ বিকা হয় তথাপি পিঁয়াজ নহৰুখিনি আমি ঘৰত প্ৰয়োজন যে সেইখিনি প্ৰায় ঘৰতে থোৱা হয় নহৰু বিকো নহৰু বিকে ন নহৰু এতিয়া দামটো 400 টকা হৈ আছে 400 টকা হৈ আছে খালি এতিয়া আমাৰ খানিবলৈ নাই হোৱা কেতিয়া খানিব এতিয়া আমি খানিম আৰু গছখিনি মৰিলে আৰু এই ৰঙালাও চঙলাও উঠোৱা টাইমতে নহৰুখিনি খানিম আৰু এইখিনি বৰ্তমান এইখিনি ৰচুন নহয় জানো ৰচুন এতিয়া বহুত ডাঙৰ ডাঙৰ হৈছে দেখিছে নাই নদী কাষৰ মাটি একদম পলসুৱা মাটি আৰু এইফালে আছে আৰু কবি ক'ত লগাইছে কবি ইয়াত নাই কবি আমাৰ একদম বহুত দূৰৰ বাৰীত আছে কবি দূৰৰ বাৰীত আছে আৰু সেই দূৰৰ বাৰীলৈ পৰা নাযাওঁ বাৰু আৰু এইফালে অকণমান দেখাই দিছোঁ বাৰু এইফালে দেখিছে এইবিলাক সকলোখিনি ৰঙালাও আলু আপোনালোকৰ বহুত খানিবলৈ আছে আৰু বহুত আছে আমাৰ বহুত খানিবলৈ আছে নহয় জানো এবিঘা দুবিঘা মাটি আলু আছে ন বিশেষকৈ এতিয়া মানে সৰিয়হখিনি পূৰা শুকাই গ'লতো সৰিয়হখিনি সেইকাৰণে উঠাই ল'বলগীয়া হৈছে হয়নে নহয় এই যে খেতিবিলাক কৰিছে আৰু খেতিবিলাক আপোনালোকৰ কিমান সময়ৰ পৰা ষ্টাৰ্ট কৰে আৰু কেতিয়া শেষ কৰি পেলাই আপোনালোকে আমি প্ৰায় মানে ছেপ্টেম্বৰৰ পৰা কৰা হাল চাল বাই মেলি এইবোৰ কৰা হয় তাৰমানে নদী কিনাৰৰ মাটি যে বানপানীৰ কাৰণে আমি ছেপ্টেম্বৰতে হাল বোৱা হয় বিশ্বকৰ্মা আগপিছতে তাৰপিছতে আমি তেতিয়াৰ পৰা কৰি আমি জুনৰ মানে ভাল থাকিলে বহাগতো বানপানী আহি যায় বানপানীৰ লগত কথা নহ'লে আমি ৰঙালাও চঙলাও একদম জুনত বা মানে জুন মাহ নহ'লে কেতিয়াবা মে'তে আমি পকা ৰঙালাও উঠাই ঘৰত চব ষ্টক কৰি সামৰি দিওঁ আৰু খেতি আৰু বিশেষকৈ মানে এই কাষতে আছে দিচাং নদীখন একদম দেখিছে নাই দিচাং নদীখন আৰু দিচাং নদীখনৰ পানীটো যেতিয়া বেছি হৈ যায় তেতিয়া মানে ইয়াত উঠি গ'লে মানে খেতি চেতি চব গেলি যায়তো তথাপি এইবাৰ অলপ বতৰটো ভালেই পাইছে চাগে ন বতৰ ভাল পাইছোঁ আমি নহ'লে কোনোবা এবাৰতো পূৰা বাৰিষা হৈ গৈছিল যোৱা বছৰ তেনেকুৱা হৈছিলে ন উঠাবই নোৱাৰা নিচিনা পূৰা বানপানী হৈ গৈছিলে ভাল পাইছে ন তেতিয়াহ'লে এইবাৰ অলপ লাভ হ'ব মানে কি হ'ল আপোনালোকৰ ইয়াত এতিয়া সৰিয়হ কৰে লগতে আলু কচু কৰে নি আগতে কচু কৰোঁ খালি এতিয়া নাই আমি ঘৰৰ ওচৰৰ মাটিত খেতি কৰে কবি কৰে আৰু বাকী এইখিনি খাদ্যবিলাক আছে পিঁয়াজ সেইবিলাকতো কৰে বিশেষকৈ যে ক'লোঁ যে কবি শাক খালি ইয়াৰ পৰা দূৰত আছে কবিখিনি দূৰত আছে আপোনালোক কবিখিনি দেখাব নোৱাৰোঁ মানে দূৰলৈ যাব লাগিব বহুত মানে আমি 1 কিলোমিটাৰমান 1 কিলোমিটাৰমান যাব লাগিব সেইকাৰণে কবি দেখুৱাব পৰা নহ'ব বিশেষকৈ মানে কি হ'ল এগৰাকী মহিলাই কেনেদৰে কৰিব পাৰিছে এইখিনি কাম আচলতে তেওঁলোকৰ ককাইদেউহঁতেও কৰে বাৰু বেছিভাগ এই বাইদেউগৰাকীয়ে মানে ইয়াত জড়িত থাকে ইয়াত জড়িত থাকে সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ কেনেদৰেনো খেতিবিলাক কৰে এতিয়া বৰ্তমান যিহেতু পিছবেলা টাইম হ'ল এতিয়া 4মান বাজিব হৈছে আৰু এতিয়াতো বাইদেউহঁতে ঘৰলৈ যাব আৰু কি আলু লৈ লৈছে আজিৰ পৰা আলু দুবেগ লৈছোঁ এইটোতো একদম বোম্বাই আলুৱে আছিল বোম্বে আলু আৰু এইখিনি সৰু আলু খুতুৰা আলু এইখিনি খুতুৰা আলু এইখিনি মানে এতিয়া বজাৰলৈ লৈ যাব নেকি এইখিনি কাইলৈ বজাৰলৈ যাব ন এইখিনি দাম কেনেকৈ ক'লে কেজি এই খুতুৰা আলুখিনি আমি হ'লচেলত দিলে 30কে দিওঁ ইভাগে 40কে ন 40কে নিজে বিকিলে 40কে দিয়া হয় এতিয়া মোৰ মানুহজন ইয়াত নাই যে মই নিজে বিকা নহয় সেইকাৰণে হ'লচেলতে চব দি দিওঁ হয় তো বন্ধুসকল মই একচুৱেলি আহিছিলোঁ বাৰীলৈ আৰু এই বাৰীৰ পৰা মানে শাক নিবলৈ আহিছিলোঁ আৰু শাক নিবলৈ আহি বাইদেউ লগ পালোঁ আৰু বিশেষকৈ তেওঁ ওতঃপ্ৰোতভাৱে জড়িত থকা মই আগৰ পৰা দেখি আহিছোঁ বিশেষকৈ মোৰ ঘৰৰ ওচৰৰে হয় এই নদীখনৰ কাষত যি খেতি কৰা খেতি পথাৰখন খেতিডৰা আচলতে আৰু সেইবাবে আপোনালোকৰ ভিডিঅ'টো কৰি দেখালোঁ অকল যে পুৰুষে যে অকল খেতি কৰি স্বাৱলম্বী হ'ব পাৰিব সেইটো কথা নহয় মহিলাও যাতে কৰিব পাৰে আচলতে সেইবাবে এটা নিদৰ্শন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ সেইবাবে ভিডিঅ'টো যুগুত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ কেলৈ আন দহজনে দেখিলেও এনেকুৱা ধৰণৰ কামৰ এটা উৎসাহ পোৱা যায় আচলতে সেইবাবে ভিডিঅ' যুগুত কৰিলোঁ তেনেহ'লে আজিলৈ ধন্যবাদ জয় অসম